নমস্কাৰ ডান নিউজ প্লাছৰ দৰ্শকক মই ধীৰাজ ডেকাই স্বাগতম জনাইছোঁ আৰু মোৰ বিশেষ অনুষ্ঠান কথাৰ চন্দ্ৰে আৰম্ভ কৰিবলৈ ওলাইছোঁ। মোৰ অনুষ্ঠানত আমন্ত্ৰণ কৰি আনিছোঁ অসমৰ এনে এগৰাকী বিশিষ্ট সংগীত শিল্পী, যিগৰাকী সংগীত শিল্পীৰ সুৰীয়া যাত্ৰাই অসমৰ সংগীত জগতত এক বলিষ্ঠ খোজ পেলোৱাই নহয়, সমগ্ৰ ভাৰততে সেই শিল্পীগৰাকীয়ে বলিষ্ঠ খোজ পেলাবলৈ সক্ষম হৈছে। আমাৰ অতি মৰমৰ ডক্টৰ সংগীতা কাকতি বাইদেউ এই বিশেষ অনুষ্ঠান মোৰ কথাৰ চন্দ্ৰে অনুষ্ঠানটিৰ জৰিয়তে আপোনাক স্বাগতম জনাইছোঁ। মই নমস্কাৰ জনাইছোঁ। হয়, আৰু পলমকৈ হ'লেও আপোনাক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকলৈও থাকিল সমূহ শ্ৰোতা দৰ্শকলৈ পলমকৈ হ'লেও ৰঙালী বিহুৰ উলগ আৰু শুভেচ্ছা জনাইছোঁ। হয় বাইদেউ, বহু কথা পাতিব লগা আছে। সকলোৱে জানে অসমৰ আপুনি এগৰাকী আগশাৰীৰ বিশিষ্ট শিল্পী আৰু আপুনি বলিউডতো যথেষ্ট কাম কৰিছে। সৰ্বভাৰতীয় পৰ্যায়ত আপুনি যথেষ্ট কাম কৰিছে। বহু কথা পাতিব লগা আছে আজি। আমাৰ সীমিত সময়ত ইমান সম্ভৱো নহয়, তথাপিও আমি অলপ যাম আপোনাৰ সৈতে কথা পাতি। এটি গীত শুনিব খুজিছোঁ বাইদেউ প্ৰথমতে, তাৰপিছত আমি কথা পাতিম। মই 1991 চনত নিৰিবিলি গধূলি এলবামৰ জৰিয়তে অসমৰ ৰাইজৰ লগত চিনাকি হৈছিলোঁ। হয়, খুব জনপ্ৰিয়, সাংঘাতিক জনপ্ৰিয়, আৰু সেই জনপ্ৰিয়তাৰ কথা এতিয়াও কৈ থাকে মানুহে। আৰু যিটো কেছেট ওলাইছিল, যিটো বিক্ৰীৰ অভিলেখ, সেইটো এতিয়ালৈকে কোনেও ভাঙিব পৰা নাই। মই তাত গাইছিলোঁ এটি গীত, হীৰেণ গোহাঁইৰ কথা সুৰ, সেইটোকে অকণমান গাইছোঁ। ঠিক আছে বাইদেউ, ঠিক আছে। যাই বাহিৰ সুৰে যমুনা ধুৱাই, যাই বাহিৰ সুৰে যমুনা ধুৱাই, অভিসাৰিণী ৰাধাই বিচাৰিলে পাই শ্যাম কোতে বেনু পাই, যাই বাহিৰ সুৰে যমুনা ধুৱাই, যাই বাহিৰ সুৰে যমুনা ধুৱাই। বহুত ভাল লাগিলে বাইদেউ। এই গীতটি ইমান শুনিছোঁ আপোনাৰ কণ্ঠত, প্ৰতিটো অনুষ্ঠানতে আপুনি এই গীতটি যেতিয়া ৰেকৰ্ডিং হৈছিলে, সেইখিনি সময়ত তাবলা বজাইছিলে উস্তাদ আল্লা ৰাখাজীৰ পুত্ৰ উস্তাদ জাকিৰ হুছেইনৰ ভাতৃ উস্তাদ তৌফিক কুৰেশ্বীয়ে, আৰু বাঁহী বজাইছিল পণ্ডিত ৰণু মজুমদাৰ। আৰু যিসকল বাদ্যযন্ত্ৰই ইয়াত কাম কৰিছিল, প্ৰত্যেকজনে একোজন উস্তাদ, প্ৰত্যেকে এজন পণ্ডিত। আৰু বাইদেউ, তেতিয়া যেতিয়া আপোনালোকে কেছেট কৰিব লগা হৈছিলে, গীতৰ সংকলন কৰিব লগা হৈছিলে, তেতিয়া আপোনালোকে কলিকতাত যাব লগা হৈছিলে। কলিকতাত গৈছিলোঁ, কিন্তু এইটো সম্পূৰ্ণ মুম্বাইত হৈছিলে। নিৰিবিলি গধূলি, অঞ্জনা, এইবোৰ মিউজিক মেকাৰ্ছে উলিয়াইছিলে। আৰু এটা খুব বিগ বাজেটৰ এলবাম। প্ৰডিউচাৰে সেইখিনি সময়ত তেওঁ ইমান টকা খৰচ কৰিছিল। আমি তেনেকৈ কেতিয়াবা, মই অৱশ্যে সেইখিনি সময়ত পুনা ইউনিভাৰ্চিটিত পঢ়ি আছিলোঁ, গতিকে মই ইয়াৰ পৰা চিধা মুম্বাইত গৈ ছামাৰ ভেকেশ্যন আছিলে সেইখিনি সময়ত, আৰু মই চিধা, মোৰ লগত বাইদেউ ভিনদেউ এনেকৈ গৈছে, গৈ আমি হোটেলত উঠিছোঁ, উঠি গৈ পেলাই তাতে ষ্টুডিঅ' বিটছত প্ৰায় এমাহ জোৰা 2টা এলবামৰ ৰেকৰ্ডিং হৈছিলে। অঞ্জনা আৰু নিৰিবিলি গধূলি অঞ্জনা। কি সুন্দৰ অভিজ্ঞতা বাইদেউ। হয়, আৰু তাত গোটেই সংগীতখিনি জিতুল দাই চাইছিলে, জিতুল সোণোৱাল দা আৰু বীৰেণ দাস, তেখেত আমাৰ মাজত নাই, মিউজিক মেকাৰ্ছৰ স্বত্বাধিকাৰী। তেখেতক মই খুব শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। এটি গীতত আপুনি কণ্ঠদান কৰিলে, বাকী কেইটি গীতত বাইদেউ মই এইটো গাইছোঁ, আৰু এটি উদিত নাৰায়ণৰ সৈতে গাইছোঁ, আৰু জিতুল দাই গাইছে, কুমাৰ চানুৱে গাইছে, তাৰপিছত সাধনা সৰগম, কবিতা কৃষ্ণমূৰ্তি, তাৰপিছত মৰমী লগৰী। এলবামটো দেখি এতিয়াও ফটোকেইখন গোটেইকেইগৰাকী শিল্পীৰে সুন্দৰকৈ আছে, আমি দেখিছোঁ। আৰু হেৰি আছিলে অঞ্জনা এলবামটো একেলগে আমি বাণীবদ্ধ কৰিছিলোঁ। অঞ্জনাটো মই কুমাৰ চানুৰ লগত ডুৱেট গাইছিলোঁ, পংকজ উদাসৰ লগত ডুৱেট, তাৰপিছত উষা মংগেশকাৰ আছিলে, তাৰপিছত সোণালী বাজপেয়ী, মই, জিতুল দা। সোণালী সময় বাইদেউ। সেইখিনি বাইদেউ। আৰু কথা আছে পাতিব লগা। আন এটি গীত শুনিব খুজিছোঁ। মই ৰ'দ পোৱাবৰ কাৰণে ইমান ভাল পাওঁ সেই গীতটি।
ৰ'দ পোৱাবৰ কাৰণে মাতিবানো কাক এই গীতটি ঠিক তাৰ আগতে মই মুম্বাইত এইসকল ইমান ডাঙৰ ডাঙৰ মানে লেজেণ্ড বুলিয়ে কৈছোঁ কিয়নো উষাজী হওক মই ইভেন লতা মংগেশকাৰ আশা ভোছলে আটাইকে মানে ওচৰৰ পৰা লগ পাইছোঁ ৰেকৰ্ডিঙৰ সময়তো পাইছোঁ আৰু সেইখিনি সময়ত মই মুম্বাইত পঢ়ি আছিলোঁ ছেইণ্ট জেভিয়াৰ্ছ কলেজত মাছ কমিউনিকেশ্যন কৰি আছিলোঁ আৰু মই কল্যাণজী আনন্দজীৰ ওচৰতো গীত শিকিছিলোঁ ক্লাছিকেলো শিকিছিলোঁ ডক্টৰ চাৰুচলা দিৱেকৰ মানে মুম্বাইত মই যিমান পাৰোঁ শিকাত গুৰুত্ব দিছিলোঁ শিকাত পঢ়িব যিহেতু পঢ়িবলৈ গৈছিলোঁ প্ৰথমে পুনাত পঢ়িলোঁ MA কৰিলোঁ পুনাৰ পিছত মই মাছ কমিউনিকেশ্যন কৰিলোঁ মুম্বাই ছেইণ্ট জেভিয়াৰ্ছত তাৰপিছত লগতে মই সংগীত শিক্ষা উৰ্দু শিকিছিলোঁ হিন্দী শিকিছিলোঁ মানে শিকাটোত মই খুব গুৰুত্ব দিছিলোঁ আপুনি বিভিন্ন ভাষা যেনেকৈ শিকিছে হয় আপুনি বিভিন্ন ভাষাত গীতো পৰিৱেশন কৰিছে সেইটো কৰিবলগীয়া হ'ল আৰু সেইটো বিৰল কিন্তু বাইদেউ সেইটো আপুনি ইমান বিভিন্ন ভাষাত আপুনি গীত পৰিৱেশন কৰিছে আমি গম পাইছোঁ আৰু শুনিছোঁ আমি বাইদেউ আন এটি গীত শুনিব খুজিছোঁ মই তাৰমানে ৰ'দ পোৱাবৰ কাৰণে গীতটি আপুনি অনুৰোধ কৰিছে মই ইমান ডাঙৰ ডাঙৰ শিল্পীসকলৰ লগত যদিও গাইছোঁ কিন্তু ডক্টৰ ভূপেন হাজৰিকাৰ লগত গীত গোৱাৰ কথা মই কোনোদিন মোৰ মানে কল্পনা নাই সপোনৰ অগোচৰ আছিল কিন্তু যেতিয়া স্নেহ প্ৰডাকশ্যনৰ মানে প্ৰডিউচাৰ প্ৰযোজক কিনাৰাম দাস তেখেতে মোলৈ ফোন কৰিছে ফোন কৰি কৈছে বাইদেউ আপোনাৰ এটি এলবাম আমি উলিয়াম আৰু আপুনি এলবামটো ডক্টৰ ভূপেন হাজৰিকাৰ লগত গাব লাগিব তেখেতৰ 4টা থাকিব আপোনাৰ 4টা গান থাকিব এনেকৈ ক'লে মইতো চক খাই গৈছোঁ মই বোলো ভূপেন দা আৰু মই আচৰিত হৈ গৈছোঁ কৈছে আমি অলৰেডি তেখেতৰ লগত কথা বতৰা চব হৈ গ'ল তেতিয়া মানে তেওঁলোকে বিচাৰিছিল যে ভূপেন দাই নতুন নতুন গীত নতুনকৈ লিখক নতুনকৈ সুৰ দিয়ক কিন্তু ভূপেন দাই সেইখিনি সময়ত তেওঁ ক'লে নহয় মানে মোৰ কিছুমান খুব ভাল ভাল গান নাইকিয়া হৈ গৈছে এই গীতসমূহ মই নতুনকৈ বাণীবদ্ধ কৰোঁ যাতে নতুন প্ৰজন্মই শুনিব পাৰে সেইখিনি সময়ত একেবাৰেই নাই তাৰপিছত এই ৰ'দ পোৱাবৰ কাৰণে জনকপুৰৰ জানকী সেই দুটা ডুৱেট গালোঁ ভূপেন দাৰ লগত এই গীত আগতেতো বাইদেৱে গাইছিল লতাজীয়ে গাইছিলে লতাজী হেমন্ত মুখাৰ্জী আৰু ভূপেন দাই গাইছিলে আৰু জনকপুৰৰ জানকীটো সন্ধ্যা মুখাৰ্জী আৰু ভূপেন দাই গাইছিলে কিন্তু সেইবোৰ গীত সেইখিনি সময়ত এইটো 2002 চনৰ কথা মই সেইবিলাক গান আৰু আমি পোৱা নাই আৰু তেতিয়া ইণ্টাৰনেটৰো কোনো প্ৰচলন নাই গীতবোৰ নাই আমি শুনাই নাই তাৰপিছত মই যেতিয়া গানবোৰ শিকিবলগীয়া হৈছে নহয় এটা সৰু মানে কেছেট মানে সৰু টেপ এটাত মানে সৰুকৈ খেৰকৈ মানে ৰ'দ পোৱাবৰ গানটো মানে কমল কটকী দাই তেওঁ ৰাখি থৈছিলে প্ৰিজাৰ্ভ কৰি তেখেতে মানে চিনেমা বোলে অসমীয়া চিনেমাখন মানে টিভিত দিওঁতে গানটো বোলে ৰেকৰ্ডিং কৰি ৰাখিছিল সেইটো খেৰকৈ মই তেনেকৈয়ে শুনি শিকিলোঁ শিকি পেলাই বাণীবদ্ধ যেতিয়া হ'ল তেতিয়া ভূপেন দাই কৈছে চাবা কিন্তু লতাই গোৱা গান গীতটো যাতে নষ্ট নহয় তেওঁ যথেষ্ট চিন্তিত আছিল বাৰে বাৰে কৈছিলে গীতটো বেয়া হ'ব নেকি মানুহে বেয়া বুলি ক'ব নেকি এনেকুৱা কিন্তু গোৱাৰ পিছত তেখেতে খুব ভাল পাইছে মোক মানে খুব আশীৰ্বাদ দিছে মোৰ মাকো কৈছে তোমাৰ ছোৱালীয়ে খুব ভাল গাইছে দেই আৰু আপুনি এই কথাষাৰ বিভিন্ন অনুষ্ঠানত কয় ভূপেন্দাৰ যিটো শংকা আছিলে আপুনি গীতটো গাই থাকোঁতে তাৰপিছত আপুনি ইমান সুন্দৰকৈ গীতটো গাই দিলে মই অকণমান গাই দিছোঁ ঠিক আছে বাইদেউ এটি কলি শুনিব খুজিছোঁ ৰ'দ পোৱাবৰ কাৰণে মাটি বালুকা ৰ'দ পোৱাবৰ কাৰণে মাটি বালুকা শুনাই দেখোঁ নাহিলে ৰক্তইৰে যা লগে লগে ললি আহিল সেউতীহঁতৰ মা পাহাৰ বগাই নামি আহিল ডালিমিৰে যা শুনি কৈ অসমীৰে একতাৰে খুটাবোৰে মুহুৰাতে ললেহি পা এনে এটা নাচনি হেতাতে নাতিনিৰে বিয়া অসম আকাশ পোহৰ হ'ব উৰুলিকি দিয়া
নাচনী তাতে নাতিনিৰে বিয়া বাইদেউ শিয়ৰি উঠিছে গা ইমান সুন্দৰ কণ্ঠ তাতে ইমান সুন্দৰ কথা মুহুৰা হয় কথা সুৰ অলপ বেলেগ ধৰণৰ মই ইমান ভালকে গাব পৰা নাই তথাপিও বৰ ভাল লাগিছে বাইদেউ আৰু বাইদেউ আপুনি যেতিয়া মই ফটো দেখোঁ আপুনি গীত গাই থাকিলে যেতিয়া হাতত আপুনি তানপুৰাখন লয় ঠিক সৰস্বতী যেন লাগে এইটো মোৰ অনুভৱ বাইদেউ কি ক'ব আপুনি মই আচলতে কি হয় মই যিহেতু শাস্ত্ৰীয় সংগীততে মই ইউজ কৰিছোঁ আৰু আচলতে মই মুম্বাইত যেতিয়া গৈছিলোঁ মই শাস্ত্ৰীয় সংগীত শিকিবলৈ গৈছিলোঁ আচলতে আৰু তাত মই শিকি পেলাই মঞ্চ প্ৰদৰ্শন মানে শাস্ত্ৰীয় সংগীত মঞ্চত গাবৰ কাৰণে এটা প্ৰিপেৰেশ্যন লাগে সেই গোটেইখিনি মই তাত শিকি আহিছিলোঁ কিন্তু মোৰ ইমানেই মানে অসমত মানে প্লেটফৰ্ম নাই সেই ক্লাছিকেল গীত গাবলৈ মানে ইয়াত মানে তেনেকুৱা প্লেটফৰ্মে নাই মই তথাপি মোৰ গুৰু পণ্ডিত কৰুণাশংকৰ ঠাকুৰীয়া ছাৰৰ সৈতে য'ত এখন দুখন পাৰোঁ কেতিয়াবা IITত হয় কেতিয়াবা ITM মাছখোৱাত মানে য'ত যেনেকৈ পাৰোঁ এখন দুখন চৰকাৰৰ কিবা অনুষ্ঠান তাৰপিছত হ'ল কি অসম চৰকাৰৰ যিবোৰ অনুষ্ঠান হ'ল এইখিনিতে মই আমাৰ বৰ্তমানৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নাম ল'বই লাগিব কিয়নো তেওঁ সেইখিনি সময়ত তেওঁ এডুকেশ্যন মিনিষ্টাৰ আছিল বহুত সময়ত এডুকেশ্যন মিনিষ্টাৰ তাৰপিছত তেখেতে স্বাস্থ্যমন্ত্ৰীও আছিলে গতিকে সেই হেৰিবিলাকত যেতিয়া কম্পিউটাৰ প্ৰদান কৰে বা যিকোনো অনুষ্ঠান যে মৃত্যুঞ্জয় এম্বুলেঞ্চ ইনগ্ৰেশ্যন বা গেমছ নেশ্যনেল গেমছৰ সময়ত যিমানবিলাক চৰকাৰৰ অনুষ্ঠান থাকে তেখেতে মোক মংগলাচৰণ মানে সৰস্বতী বন্দনা কৰিবলৈ তেখেতে তেখেতৰ কি জানি তেনেকুৱা অনুভৱ আছিলে হয় তেখেতে প্ৰথম আমন্ত্ৰণ জনাই প্ৰথম তেখেতে কিন্তু কৈ দিয়ে দেই যে সংগীতা বাইদেউ বুলি কয় কিয়নো মই এক্লাছ ছিনিয়ৰ আমি কটন কলেজত একেখিনি সময়তে পঢ়িছিলোঁ গতিকে তেওঁ কৈ দিয়ে যে সংগীতা কাকতি বাইদেউকে লাগিব তেনেকৈ সেই এবাৰ দুবাৰ গোৱাৰ পিছত আৰু প্ৰত্যেকখন হেৰি অনুষ্ঠানতে আপোনাক বিচাৰে আমি ভাবোঁ সৰস্বতী বন্দনা মই সেই তানপুৰাখন লৈ যিহেতু গাওঁ আৰু বগা সাজযোৰ পিন্ধি আপুনি আজি কৈছে কাৰণে মই কৈছোঁ সেইখিনি সময়ত ডন বস্কৰ ফাদাৰ আছিলে ফাদাৰ থেলেকাত বুলি মোৰ ল'ৰাটো আকৌ ডন বস্কত পঢ়িছিলে সেই আৰু তেখেত আমাৰ লগত অলপ ঘৰুৱাও এওঁৰ বন্ধু তেখেতে কিন্তু কৈছিলে আপুনি কোৱা কথাটো দেই যে মই এনেকৈ চাই দেখিলোঁ যে মানে আপুনি ইমান বগা সাজ পিন্ধিছে হাতত তানপুৰা লৈ বীণা বুলি কৈছে বীণাখন লৈ আপোনাক মই একদম ভাবিলোঁ সৰস্বতী দেখোন মোৰ তেনেকুৱা অনুভৱ হয় বাইদেউ আপুনি আপোনাৰ অনুষ্ঠানত আমি যেতিয়া কাকতত কাম কৰিছিলোঁ বিভিন্ন অনুষ্ঠান দেখিছোঁ আপোনাৰ আমাৰ তেতিয়া অনুভৱ হয় বাইদেউ খাইলাখ মানে তেনেকুৱা দেখি আৰু যেতিয়া আপুনি কৈছে মোৰ ভাল লাগিছে ইনভলভ হৈ যায় আপুনি ইমান সুন্দৰকৈ ইনভলভ হৈ যায় মই বহুত গাইছোঁ তাৰমানে মিলিলে মোৰ চিন্তাধাৰাৰ লগত মিলিছে তেখেতে যিহেতু ফাদাৰ এজনে তেনেকৈ কৰা দেখি মোৰ খুব ভাল লাগিছে আহি মই ঘৰত গৈছোঁ আজি ফাদাৰে মোক এনেকৈ কৈছে বহুত ভাল লাগিলে আন এটি বাইদেউ শুনিব খুজিছোঁ আৰু এইটো আজিৰ পৰা 10 বছৰমান আগতে এইটো মানে গান ৰোমেণ্টিক গান অলপ এই ৰোমেণ্টিক গীতটো পৰাণে সুৰ কৰিছে আৰু ৰাজদীপে লিখিছে আৰু এই গীতটিৰ কাৰণে মই ৰামধেনু ভিউৱাৰ চইচ এৱাৰ্ড পাইছিলোঁ হয় বাইদেউ শুনিব খুজিছোঁ নজনাকে কিনো হেঁপাহেৰে সপোনাকো আকুল হয় তোমাৰ ঠিকনাকে বিচাৰি ফুৰোঁ বুকুত হেজাৰ বৰষা দুচকু ৰঙেৰে ভৰা বাউলি বতাহেও সোধে বাঢ়ে কিয় নোআশা নজনাকে বহুত ভাল লাগিলে বাইদেউ এই গীতটো শুনিছোঁ আমি বহুবাৰ শুনিছোঁ
বাইদেউ আপুনি ইমান সুন্দৰকৈ নিৰিবিলি গধূলি সেই এলবামটিত আপুনি কণ্ঠদান কৰিলে তাৰপিছত আপুনি চলচ্চিত্ৰ জগততো আপুনি যথেষ্ট কাম কৰিছে নিবৰুৱাৰ লগত তেখেতৰ চিনেমাটো আপুনি কাম কৰিছে সেই অভিজ্ঞতাটিৰ বিষয়ে জানিব বিচাৰিছোঁ নিবৰুৱাৰ যিখন চিনেমা হয় আইমুৰ জনমে জনমে সেই চিনেমাখন 1988ত ৰিলিজ হৈছিলে নিৰিবিলি গধূলিৰ আগৰ আৰু মোৰ জীৱনৰ সেইখন প্ৰথম চিনেমা আৰু মোক সুবিধা দিছিলে সংগীত পৰিচালক বিশিষ্ট সংগীত পৰিচালক অনুপম চৌধুৰী দাই তেখেতে মই সেইখিনি সময়ত কটন কলেজত পঢ়ি আছিলোঁ কটন কলেজৰ হোষ্টেলত আহি মানে অনুপম দা বৌ দুইজন আহিছে আহি খুব সুন্দৰ কাম কৰি আছিলে হয় তাৰপিছত তেখেতে আহি পেলাই ক'লে আৰু মই এনেকৈ তোমাৰ কথা ভাবিছোঁ তুমি আহিবা নেকি মোৰ তাত আৰু মই তেতিয়া ডিগ্ৰী পঢ়োঁ মাহঁতে সৰু বুলি ভাবে আৰু অনুপম দাৰ তাত আবেলি আবেলি ৰিহাৰ্চেলত মাতে তেওঁ ভৰলুমুখত থাকে মই যাওঁ মই সদায় মানে লগত এজনী বান্ধৱী লৈ যাওঁ তাৰমানে মায়ে কয় অকলে নাযাবা সৰু আছিলোঁ যে ভয় কৰে মাহঁতে সৰু আছিলোঁ হোষ্টেলৰ পৰা আৰু লগত এজনী ছোৱালী এনেকৈ সদায় বেলেগ বেলেগ ছোৱালী লৈ যাওঁ আৰু গৈ পেলাই অনুপম দাই খুব ধুনীয়াকৈ শিকালে গানবোৰ 5টা গানত গাইছোঁ আৰু এটা দীপেন বৰুৱা দাও আছিলে আৰু কবিতা বৰঠাকুৰ বাইদেউ আৰু এটি গীতটো মানে ছোৱালীজনী যেতিয়া হিৰইনজনী সৰু আছিলে 4-5 বছৰীয়া তাই মানে সেই গীতটি যেতিয়া গাইছে মই সৰু ছোৱালীৰ কণ্ঠ উলিয়াই পেলাই গাইছিলোঁ তেতিয়া অনুপম দাই কৈছিলে যে তুমি ট্ৰাই কৰিবাচোন সৰু ছোৱালীৰ নিচিনা মাতটো উলিয়াবলৈ আৰু মই তেনেকৈ চেষ্টা কৰি গাইছিলোঁ আৰু সেই গান মানে সেই ছোৱালীজনী যেতিয়া ডাঙৰ হয় বিয়া হয় বিয়াত মানে এটা গান কান্দি কান্দি গাব লাগে মাকে শিকাইছিল সৰুতে গানটো সেই গীতটি মানে মই কান্দি কান্দি গাইছিলোঁ আৰু সেইটো গীতৰ কাৰণে মই ইষ্টাৰ্ণ ইণ্ডিয়া ম'শ্যন পিকচাৰ্ছ এছ'চিয়েশ্যনৰ বেষ্ট ফিমেল প্লেবেক ছিংগাৰ এৱাৰ্ড পাইছিলোঁ মানে প্ৰথম চিনেমাত এটিকলি শুনিব খুজিছোঁ মানে ইমান শুনিব মন গৈছে গীতবোৰ আপোনাৰ কণ্ঠত হয় শুনিব মন গৈছে জিলিকি জিলিকি উঠিছে মুখনি তৰাৱলী নে জোনালী ও তৰাৱলী নে জোনালী বহুত ভাল লাগিলে বাইদেউ নিপন গোস্বামী আছিলে সেইখন চিনেমা আমি চাইছোঁ চিনেমা সেইখিনি সময়ত নিবৰুৱাৰ চিনেমা বুলি ক'লে আৰু বুলিবৰ নাই আজলি নবৌ ককা দেউতা নাতি হাতী এন্থনী মোৰ নাম আৰু সেইখিনি সময়ত আমি দেখোঁ একদম 6-7 মাহ ধৰি চিনেমা হলত চিনেমা চলি থাকে এইখন চিনেমাও চলিছিলে কিন্তু মোৰ মানে ইমানেই দুৰ্ভাগ্য এই মানে গানকেইটা মানে প্ৰডিউচাৰে ৰেকৰ্ড নুলিয়ালে ৰেকৰ্ড ওলোৱা হ'লে ৰেডিঅ'ত বাজিলে হয় গানকেইটা গতিকে ৰেকৰ্ড নুলিয়ালে সেই চিনেমাখনতহে গীতটি শুনিছোঁ হয় ৰেডিঅ'ত বাজিলে খুব হিট হৈ যায় গানবোৰ বাজি থাকে হয় বাইদেউ বহুত ভাল লাগিলে বাইদেউ অলপ জঁপিয়াই যাওঁ এতিয়া আপোনাৰ এটি নতুন খবৰ খুব ভাল খবৰ এই খবৰটো জানিব বিচাৰিছোঁ আপুনি সৰ্বভাৰতীয় এখন খেলত আপুনি নিজেই সুৰ কৰিছে নিজেই ৰচনা কৰিছে আপোনাৰ কন্যাই আছে জড়িত হৈ গীতটিত সেই বিষয়ে জানিব বিচাৰিছোঁ আপুনি গীতটি কণ্ঠদান কৰিছে আৰু আমাৰ সৰ্বভাৰতীয় পৰ্যায়ত আপুনি নাম উজ্বলাবলৈ সক্ষম হৈছে এই কথাখিনি জানিব বিচাৰিছোঁ এইখিনি কথা কোৱাৰ আগতে মই খোখোৰ কথা আপুনি সুধিছে কিন্তু মই ক'ব খুজিছোঁ 2007 চনত যেতিয়া ৰাষ্ট্ৰীয় ক্ৰীড়া হৈছিল আমাৰ অসমতো আপুনি হয় তেতিয়া মই ৰংমন শীৰ্ষক থিম ছংটি গাইছিলোঁ আমি শুনিছোঁ সেই আৰু সেইখিনি সময়ত
বেলেগ বেলেগ ভাষাৰ গীত গাই পেলাই মই হয়। খেলুৱৈসকলক আদৰিবলগীয়াও হৈছিল টিভি দি আছিলে আমি চাইছিলো সেই ৰংমন হয়, হয়, গীতটি হয়। খুব শুনিছিলো আমি হয় হয় তেতিয়া সেইবোৰ কথা মনত পৰিলে মোৰ এতিয়াও মানে নষ্টালজিক হৈ যাওঁ নষ্টালজিক হোৱা যায় আৰু বেলেগ বেলেগ ভাষাৰ গীত মানে বেলেগ বেলেগ ষ্টেটবোৰ আহোঁতে তামিলনাডু আহোঁতে তামিল গান গাইছোঁ হয়, মহাৰাষ্ট্ৰ আহোঁতে মাৰাঠী গান গাইছোঁ মাৰাঠী গান গাব লগা হৈছিলে তেনেকুৱা আৰু বিহাৰৰ পৰা আহোঁতে বিহাৰ ঝাৰখণ্ডৰ পৰা আহোঁতে ভোজপুৰী গীত গাইছোঁ গাইছে এই যে বাইদেউ আপুনি পঢ়িব যাওঁতে হয় মুম্বাইত যে আপুনি বিভিন্ন ভাষাৰ শিকিলে হয় সেইখিনি কাম শিকিলোঁ দিলে আৰু কিন্তু মই যে আপোনাক উৰ্দু শিকিছিলোঁ উৰ্দু শিকিছিলে যে উৰ্দু শিকিলে মানে উৰ্দুত মানে দুটা ক দুটা খ দুটা গ দুটা ঘ দুটা চব দুটা দুটা গতিকে মানে যিকোনো উচ্চাৰণ কৰিবলৈ সুবিধা হয় সেইখিনি আৰু আপোনাক কাম দিলে মোক কাম দিলে আৰু হয়, মোক হয়। বহুতে সহায় কৰিছে দেই এই হয়, হয়, ক্ষেত্ৰত মোক বহুতো মানুহে মোক সহায় কৰিছে গতিকে সেইবোৰ কৰিলোঁ তাৰপিছত এনেকুৱা হ'ল খেলৰ ইভেণ্ট হ'লেই মানে মোক গান গাবলৈ মাতে যেনেকুৱা সৰস্বতী বন্দনা হ'ল কিবা ৰাজ্য চৰকাৰ কিবা হ'লে আপোনাৰ সৰস্বতী বন্দনা মাতে সৰস্বতী বন্দনাটো যেনেকৈ খেলত ধৰিছে হ'লে আপোনাৰ মানে সৰস্বতী বন্দনা যেনেকৈ মাতে হয়। তাৰপিছত খেল মানে ধৰ নেশ্যনেল বেডমিণ্টন হ'ল গোটেই ইণ্ডিয়াৰ গোটেই বেলেগ বেলেগ তাতো গালোঁ টাইকোণ্ডো হ'ল তাতো গালোঁ খো হ'ল তাতো গালোঁ এনেকুৱা কৰোঁতে মণিপুৰতো গালোঁ এনেকুৱা ধৰণৰ মোৰ এটা নিচিনা হৈ গ'ল আৰু যে বেলেগ বেলেগ ভাষাৰ গান লাগিলে গাবলৈ মাতে তাৰপিছত খো ফেডাৰেশ্যন অফ ইণ্ডিয়াই মানে এছিয়ান খো চেম্পিয়নশ্বিপ পাতিছিল তামোলপুৰত এইটো পূৰা এছিয়াৰ ভিতৰত আছিলে আৰু তাত 10খন কাণ্ট্ৰি আহিছিল আৰু তেতিয়া মোৰ দায়িত্ব পৰিলে সেই থিম সংটি কৰা তেতিয়া তাৰ আগতে আকৌ ছাউথ এছিয়ান গেমছতো মই ফেয়াৰৱেল ছংটো গাইছিলোঁ আৰু সেইটোৰ কাৰণে মোক দায়িত্ব দিছিলে যিহেতু মই ৰংমন থিম ছং গাইছোঁ গতিকে ছাউথ এছিয়ান গেমছতো তেওঁলোকে দায়িত্ব দিলে দিল্লীৰ পৰা যোন আহিছিলে তেওঁলোকে আলোচনা কৰি আমাৰ ইয়াৰ অফিচাৰৰ লগত আলোচনা কৰি ক'লে যে তেখেতে এটা গাব লাগে গান মই ফেয়াৰৱেল ছংটো গালোঁ আৰু তাত 8টা বিদেশী ভাষা 8খন কাণ্ট্ৰিয়ে যিহেতু জইন কৰিছিল মই সেই 8টা সেই বিদেশী ভাষা লৈ পেলাই গীতটো কৰিছিলোঁ যিটো ইংৰাজীত যিটো আপুনি আৰু আপোনাৰ আপোনাৰ সন্তান তেখেতেও কৰিছে সেইটো মোৰ সন্তানো তাই বহুত সৰু আছিলে তথাপি তাই কৰিছে তাৰপিছত এছিয়ান খোখোটো মই তেনেকৈ 10খন কাণ্ট্ৰি আহিছিলে কাৰণে মই থিম ছংটো নিজে লিখি নিজে সুৰ কৰি মোৰ লগত মোৰ ছোৱালীও কণ্ঠদান কৰিলে সেইটো হ'ল তাৰপিছত এই ৰিচেণ্ট জানুৱাৰী মাহত বিশ্বকাপ হ'ল ৱৰ্ল্ড কাপ ৱৰ্ল্ড কাপ খোখোত প্ৰায় 20খন দেশে জইন কৰিছে 20খন দেশৰ প্ৰায় মানে 20টা ছোৱালী 20টা ল'ৰা 20টা এনেকৈ মানে প্ৰায় 40টামান দলে জইন কৰিছে সেই গোটেই গীতটি কিন্তু মই ইংৰাজী ভাষাত মই নিজে লিখি নিজে সুৰ দি কিন্তু সেইটো কিন্তু প্ৰমোশ্যনেল ছং হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিলে তাৰমানে তেওঁলোকৰ যিখন মিটিং হৈছিলে যিখন মানে ৱৰ্ল্ড খোখোৰ এখন অনলাইন মিটিং হৈছিলে সেই মিটিঙত মানে তেওঁলোকে এটা প্ৰস্তাৱ দিছিলে যে যোনে যেনেকৈ পাৰে খেলৰ মানে প্ৰমোশ্যনৰ কাৰণে যোনে যেনেকৈ পাৰে কৰিব লাগে তেতিয়া মই গীতটো কৰিছিলোঁ তেতিয়া এই গীতটি প্ৰমোশ্যনেল ছং হিচাপে ল'লে অলপ মনত আছে যদি তথাপিও একদম মই মানে পাহৰি গৈছোঁ জানানে গান হয় মই এনেই হেৰিখিনি গাইলোঁ মই তাৰমানে ইংলিছতে আছিলে গানটো হয় World Cup Kho-Kho, World Cup Kho-Kho, World Cup Kho-Kho, World Cup Kho-Kho, World Cup Kho-Kho এনেকুৱা ধৰণৰ আছিলে আৰু মই আচলতে এনজয় কৰিছে সকলো ইমান এনজয় কৰিছে
আৰু মোৰ আটাইতকৈ ভাল লাগে এই যিটো মানে প্ৰমোশ্যনৰ কামটো মানে স্পৰ্টছ ইণ্ডিয়া এনেকৈ বেলেগ বেলেগ বহুত ডাঙৰ ডাঙৰ মিডিয়াই তেওঁলোকে টেলিকাষ্ট কৰিছিলে তো তেওঁলোকে এই গীতটি তেওঁলোকেও মানে প্ৰমোশ্যনত ব্যৱহাৰ কৰিছিলে বাইদেউ আপুনি বাহিৰত পঢ়িব গৈছিলে সাংবাদিকতাৰ পাঠ্যক্ৰমো আপুনি লৈছিলে আপোনাৰ জীৱনৰ লক্ষ্য কি আছিলে আপোনাৰ সংগীত শিল্পী হোৱাৰ আছিলে নে আপোনাৰ বেলেগ আছিলে আচলতে মোৰ কোনো তেনেকুৱা লক্ষ্য নাই দেই আমি সৰু থাকোঁতে যেতিয়া মানে মাহঁতে ভালকৈ পঢ়িব লাগে এনেকৈ ফাৰ্ষ্ট তাগিদা দিয়ে পঢ়া তাগিদা দিয়ে প্ৰথমতে সৰুতে আৰু ফাৰ্ষ্ট ছেকেণ্ড এনেকুৱা হওঁ আৰু ফাৰ্ষ্ট হওঁ এনেকৈ হৈ তাৰপিছত ঠিক মানে 8-9 মানত অলপ হেৰি হয় আৰু সেইখিনি সময়তে আমাৰ আচলতে আন্দোলনো হৈছিলে দেই এটা সময়ত আন্দোলন হৈ পেলাই অলপ পঢ়া শুনাৰ প্ৰতি হেৰি নোহোৱা হৈ গৈছিলে তাৰপিছত যিয়ে নহওক মেট্ৰিকটো ভালকৈ পাছ কৰিলোঁ ডবল মেথছত লেটাৰ পাই পেলাই ফাৰ্ষ্ট ডিভিজন আৰু যিহেতু দুটা অংকত পাইছোঁ আৰু আমাৰ সময়ত এনেকুৱা আৰু ছায়েন্সেই পঢ়ে গতিকে মই নাভাবিলোৱে ছায়েন্স ল'লোঁ এডমিশ্যন ছায়েন্সত লৈ পেলাইতো ছায়েন্সততো বহুত হেৰি কটন কলেজতে এডমিশ্যন লৈছিলোঁ ছায়েন্সত সময় নাপায় মানে বহুত মানে সময়ৰ পঢ়া লগে লগে নকৰিলে বহুত দিগদাৰ আকৌ মই আৰ্টছলৈ আহিলোঁ আৰ্টছত আহি পেলাই কটন কলেজতে আৰ্টছত মই ইংৰাজী ভাষাত BA পাছ কৰিলোঁ ইংলিছত মেজৰ আৰু তেতিয়া মানে মোৰ খুব ভাল লাগিলে ছায়েন্সৰ পৰা যেতিয়া আৰ্টছত আহিলোঁ ইমান আৰ্টছটো মই ইজি পাইছোঁ মানে খুব ভাল লাগিছে আৰু ইংৰাজী সাহিত্যটো মোৰ লগত মিলি গৈছে মানে কবিতা গীত এইবিলাক বহুত মিলে আৰু মোৰ কিছুমান আগতে মানে এনেকুৱা আছিলে কলেজত মানে আমাৰ ক্লাছবোৰ হয়তো হোষ্টেলত থাকোঁ মই মানে দুই এটা ক্লাছ নকৰাকৈ মানে মোৰ ইমানেই মানে গান প্ৰেক্টিছ কৰোঁ আগতে এটা দুটা ক্লাছ ক্ষতি কৰি হ'লেও মানে গুচি আহোঁ আৰু হোষ্টেলত আহি আকৌ হাৰমনিয়ামখন লৈ পেলাই গান প্ৰেক্টিছ কৰোঁ বাইদেউ মই দেখিছোঁ আপুনি অলপ সচেতন যেন লাগে আপুনি পঢ়াও ইমান সুন্দৰ পঢ়িলে বাহিৰত পঢ়িলে MA কৰিব পুনে ইউনিভাৰ্চিটিৰ পৰা ইংৰাজীত MA কৰিলোঁ MA কৰাৰ পিছত আকৌ মাছ কমিউনিকেশ্যন কৰিলোঁ ছেইণ্ট জেভিয়াৰ্ছত মোৰ কোনো লক্ষ্য নাই দেই একদম যে ইটো হ'ম সিটো হ'ম এনেকুৱা কিন্তু আপুনি পৰ্যায়ক্ৰমে কৰি গৈ আছে ভাল লগা কামবোৰ আপুনি কৰি গৈছে মোৰ মানে মই কোনোদিন গায়িকা হ'ম বুলিও ভবা নাই যে গানৰ লাইনত যাম বুলিও ভবা নাই কিন্তু মই যে ভাল পাওঁ হাৰমনিয়ামখন উলিয়াই প্ৰেক্টিছ কৰোঁ তানপুৰাটো লৈ প্ৰেক্টিছ কৰোঁ আৰু সৰুতে আগতে স্কলাৰশ্বিপ পাইছিলোঁ সেই স্কলাৰশ্বিপ পোৱাৰ পিছতো সদায় একদম প্ৰেক্টিছ কৰোঁ ৰাতিপুৱা 4টাতে উঠি প্ৰেক্টিছ কৰোঁ ছাৰহঁতে যিবিলাক শিকোৱাবিলাক মানে হোমৱৰ্কখিনি কৰি থৈ দিওঁ ছাৰহঁতে ভাল পায় বাইদেউ অসমত আপুনি কাৰ তত্ত্বাৱধানত আপুনি শাস্ত্ৰীয় মই ইয়াতে পণ্ডিত কৰুণাশংকৰ ঠাকুৰীয়াৰ ওচৰত শিকি মই মুম্বাই অখিল ভাৰতীয় গান্ধৰ্ব মহাবিদ্যালয় মণ্ডলৰ পৰা মই MUs কৰোঁ আৰু ইয়াতে মই ভজন সম্ৰাট দেৱেন শৰ্মা ছাৰৰ ওচৰত ভজন গজল এইবিলাক শিকিছিলোঁ কলিকতাত বাইদেউ আপোনাৰ শিকাৰ কিবা সুবিধা পাইছিলে মই তেনেকৈ শিকিবলৈ যোৱা নাই কিন্তু মই বহুত ৰেকৰ্ডিং কৰিছোঁ কেছেটৰ ৰেকৰ্ডিং এই আই মোৰ জনমে জনমে ৰেকৰ্ডিং তাতো শিকা হয় সুন্দৰ তাতো হয় আৰু মই প্ৰথম কলিকতাত গৈছোঁ মই ডক্টৰ অপৰ্ণা বুজৰ বৰুৱা বিশিষ্ট সংগীত পৰিচালক তেখেতে এটা এলবাম কৰিছিল 1987তে সেইটো মানে এলবামত মানে তেখেতে মোক লৈ গৈছিলে কলিকতাত আমি সলিল চৌধুৰীৰ ষ্টুডিঅ'ত ৰেকৰ্ডিং কৰিছোঁ আৰু একদম নতুন ষ্টুডিঅ' তাতো ইমান ভাল লাগিলে ধুনীয়াকৈ ইনষ্ট্ৰুমেণ্টবিলাক সজাই থৈছে তাৰপিছত আমি ভূপেন হাজৰিকাৰ ঘৰত গৈছিলোঁ ভূপেনদাৰ গা বেয়া আছিল ভূপেনদাৰ সেই টালিগঞ্জৰ ঘৰত গৈ সেই অপৰ্ণা বাইদেউ মই কমল কটকীদাও আছিলে সৰোজ বৰুৱা মোৰ মা এনেকৈ আমি গোটেইবিলাক গৈ ভূপেনদাক লগ পাইছোঁ সৌভাগ্য হৈছে আৰু ভূপেনদাই কিন্তু তেতিয়াই মোক কৈছিলে যে তোমাৰ কথা মই শুনিছোঁ কিয়নো মই অসীম হাজৰিকা দেৱৰ গীত
কিবা বাণীবদ্ধ কৰিছিলোঁ অডিশ্যনৰ কাৰণে সেই কথাটো তেওঁ মানে গম পাইছিলে ভূপেন দা খুব ৰসাল ব্যক্তি আছিলে ৰসাল মানে ইমান তেওঁৰ লগত থাকিলেতো মানুহ হাঁহি ইমান আড্ডা দিছে আমাক মানে উঠি আহিব তেনেকুৱা কিবা স্মৃতি মনত আছে নেকি ভূপেন দাৰ সৈতে বহুত স্মৃতি আছে স্মৃতি যদি আমাৰ দৰ্শকসকলক মানে তেওঁ সেই আগৰ পুৰণি সৰু কালৰ কথা কৈছিলে তেওঁ যেতিয়া নাবালক আছিল নাবালক থাকোঁতে যে তেওঁৰ যে মানে হেৰাইছিলে যে বাইদেউ নাবালক থাকোঁতে তেওঁৰ যে হেৰি আছিলে কি গান যেতিয়া খুব জনপ্ৰিয় হ'ল তেওঁৰ অগ্নিযুগৰ ফিৰিঙতি হেৰি নহয় প্ৰথমটো হেৰিটো আজলি হিয়াৰ মাজে বিজুলী বান মাৰে কাষতে কলচী শংকৰ গুৰুৰ এটা কৰিছিলে হয় তেওঁ বোলে গান মানে হিট হোৱাৰ পিছত কৈছে মোৰ অলপ পেটে পেটে মোৰ মানে অহংকাৰ হ'ল অলপ বাহাদুৰিও হ'ল খুব হেৰিকে চাইকেল চলাই মানে একদম তাৰপিছত গাখীৰৱালা নেপালী এটা আছিল নেপালীটোক মানে খুন্দিয়াইছিল সেইবিলাক কথা আৰু তাৰপিছত নেপালীজনে কেনেকৈ কথা কয় সেইবিলাক হুহুৱাইছে আমাক কৈছে বোলে এই চাহ খোৱা ৰ'বা চাহ খাওঁ আমি কৈ চাহ নাখাওঁ ল'ৰাকেইটা সুধিছে এই চাহ বনালি নেকি সিহঁতে বোলে আমি চাহ বনালোৱে নাখায় দে বাইদেউহঁতে নাখাওঁ বুলি কৈছে থৈ দিয়া ঢাকি থৈ দে কোনোবা বঙালী মানুহ আহিলে বোলে আকৌ গৰম কৰি খুৱাম এইবিলাক ৰসাল কথা খুব ভাল লাগে নহয় বাইদেউ কৈছে আৰু মোৰ মাক পঢ়াইছিলে তাৰমানে মাৰ মানে ষ্টুডেণ্ট মানে তেওঁ মা মানে তেওঁ ষ্টুডেণ্ট ক্লাছ কৰিছিলে হয় মা মানে ষ্টুডেণ্ট আছে সন্দিকৈত আৰু সেইখিনি সময়ত ভূপেন হাজৰিকাই মানে ইউনিভাৰ্চিটিত যদিও ক্লাছ কৰিছিল সন্দিকৰ ছোৱালীবিলাকেও মানে ক্লাছ কৰিছিল মা কোৱা মতে আমাৰ আইতাহঁতৰ ঘৰৰ আগেৰে তেওঁ সদায় চাইকেল দি অহা যোৱা কৰে ধুতি পিন্ধি আৰু আইতাহঁতৰ মামাহঁতৰ ঘৰৰ চবকে চিনি পায় আৰু গতিকে এটা তেনেকুৱা ঘৰুৱা আৰু এবাৰতো মই ভূপেন দাৰ হাতত ধৰি পেলাই মই বহুত ইণ্টাৰভিউত কওঁৱে তেওঁ হাতত ধৰি ধৰি দৌৰিছিলোঁ এবাৰ এখন ফটো আছে বাইদেউ আপোনাৰ ঘৰতো থকা যেন পাওঁ ভূপেন দাৰ ফটো এখন এনেকুৱা দৌৰি থকা নেকি এনেকৈ বহুত স্মৃতি মানে কৈ শেষ কৰিব নোৱাৰে বাইদেউ আন এটি শুনিব খুজিছোঁ গীত ঝুমুৰ অলপতে আপুনি এতিয়া কাম কৰিছিলে তেনেকুৱা ধৰণৰ অলপ বেলেগ ধৰণৰ অলপ ঝুমুৰ কৰিছিলোঁ দুটা গীত একদম হেৰিত গৈ পেলাই কৰিছোঁ মই লাহোৱালত গৈ লাহোৱালৰ টি গাৰ্ডেনত গৈ পেলাই তাৰে মানে ল'ৰা ছোৱালীও নাচিছে হয় অলপ যদি শুনিব খুজিছোঁ বাইদেউ বা নতুবা অলপ বেলেগ ধৰণৰ গীত এটিও আৰু গোৱালপৰীয়া লোকগীত এটি শুনিব খুজিছোঁ বাইদেউ গোৱালপৰীয়া এটাকে হয় ঠিক আছে বাইদেউ চন্দা চুচুৰা মাছ জামাই ভুলানি মাছ ৰান্ধনি পাগল মাছ ইলশারে আরে না 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 রে তুই সুন্দরী রান্ধন জানিস না তুই সুন্দরী রান্ধন জানিস না বহুত ভাল লাগিলে বাইদেউ ইমান সুন্দৰ গোৱালপৰীয়া গীতটি ভাল লাগিলে প্ৰতিমা বাইদেউকো পাইছিলোঁ পাইছোঁ আৰু তেখেতৰ লগত মই অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটীৰ পৰা এটা চেইন প্ৰগ্ৰেম হৈছিলে সেই প্ৰগ্ৰেমটোত আমি একেলগে গৈছিলোঁ ইম্ফল গৈছিলোঁ আগৰতলাত গৈছিলোঁ গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱন এনেকৈ প্ৰগ্ৰেম কৰিছিলোঁ মানে বাইদেউ আপুনি গোটেই আমাৰ অসমৰ যি অগ্ৰজ শিল্পী আছিলে লগ পোৱাৰ শিকাৰ কথা পতাৰ সান্নিধ্য হৈছিল আপোনাৰ সুযোগ পাইছিলে বাইদেউ এতিয়া আপোনালোক এগৰাকী আগশাৰীৰ শিল্পী আপোনালোকে যি সময়ত সোণালী সময় কটাইছিলে ভূপেন দাৰ লগত আপোনালোকে জয়ন্ত হাজৰিকাদেৱক কিমান জে পি দাস ছাৰৰ লগত আপোনালোকে কাম কৰিছে এতিয়াৰ পৰিৱেশটো বাইদেউ অলপ অসুস্থ পৰিৱেশ হোৱা যেন নাপায়নে বাইদেউ এতিয়াতো তেনেকুৱা হৈছে হয় কিয়নো আপুনি জয়ন্ত হাজৰিকাদেৱৰ কথা কৈছে মই তেখেতক তেনেকৈ পোৱা নাই কিন্তু মই সৰু থাকোঁতে
এখন ফাংচন মানে সৰু ৰিণিকি মনত পৰে তথাপিও আপুনি সেইখন অনুষ্ঠানটি দেখিছে ভূপেন হাজৰিকা জয়ন্ত হাজৰিকা ইন্দ্ৰ বনিয়া ৰিণিকি মনত আছে ফাংচন এখন মানে কিন্তু তেখেতক আৰু ওচৰৰ পৰা পোৱা আমিও সৰু আছিলোঁ বহুত সৰু কিন্তু জেপি দাক পাইছোঁ ৰমেন বৰুৱা দেৱ তেখেত ইমান কাম কৰিছে ৰমেন চৌধুৰী দেৱ ইমান কাম কৰিছে পাইছোঁ নিৰ্মল প্ৰভা বাইদেউক পাইছোঁ এনেকৈ বহুতকে পাইছোঁ আগৰ কথাবোৰ খুব ধীৰ স্থিৰ এতিয়া মই যে মানে শিকিয়ে আছোঁ মই আপোনাক কৈছোঁৱে মুম্বাইত গৈ মানে শিকিছিলোঁ মই শিকাটোত বেছি গুৰুত্ব দিছিলোঁ ক'ত গাম ক'ত গাবলৈ পাওঁ ক'ৰ চিনেমাত গাওঁ ক'ৰ ফাংচনত গাওঁ সেইবিলাক চিন্তা নাছিলে আমি খালি কেনেকৈ শিকোঁ শিকাটোত খুব গুৰুত্ব দিছিলোঁ আৰু আমাৰ ছাৰহঁতেও আমাৰ শাস্ত্ৰীয় সংগীত যে শিকিছোঁ ছাৰহঁতে কিন্তু আমাক য'তে ত'তে মঞ্চত মানে গান গোৱাটো পচন্দ নকৰিছিল মানে সেইখিনি আমি সৰু থাকোঁতে এনেকুৱা নিয়ম আছিল যে শিকি আছে ইহঁতে মঞ্চত উঠিবৰ হোৱা নাই এতিয়াও আগতে শিকি লওক তাৰপিছতহে মঞ্চত আজিকালিতো নিশিকা নেমেলাকে এতিয়া মানে আচলতে হৈছে কি আমাৰ যিটো বহাগী উৎসৱ আমাৰ বিহুত যে ফাংচনবিলাক যে হয় এইটো এটা খুব লোভনীয় এটা অনুষ্ঠান লোভনীয় বুলি মই এইকাৰণে কৈছোঁ এইটো বাহিৰতো মানে চবেই জানে যে অসমত এনেকৈ বিহু ফাংচন হয় তাত গীত গাব পাৰিলে খুব ভালদৰে মানে ইনকাম কৰিব পাৰি গতিকে বাহিৰৰ পৰা আহি পেলাই ইনকাম কৰাৰ এটা লক্ষ্য কেইগৰাকী মানে বোলে এতিয়াও প্ৰশিক্ষণ লৈ আছে বিহু গাবৰ কাৰণে বাহিৰৰ শিল্পীয়ে তেনেকুৱা আগতে এটা সময়ত কিছুমান ঠাইত আহিছিলে উষা উথুপো আহে বিনোদ ৰাথোৰ এনেকুৱা খুব ভাল ভাল শিল্পী কেতিয়াবা আহে মানে সেইটো জেগা চাই দেই কিছুমান ঠাই আছে অসমীয়া মানুহ অলপ কম থাকে তেনেকুৱাবিলাকত আহে কিন্তু মুম্বাইত কিন্তু জানে মানুহবিলাকে বা কলিকতাৰ মানুহখিনিও জানে যে অসমত এই ফাংচনখিনিত বিহু কৰিব পাৰিলে খুব এটা লোভনীয় এটা ভাল ইনকাম কৰিব পাৰি সেইকাৰণে এতিয়া এনেকুৱা হৈছে বিহুৰ সময়ত যোনে য'ত যেনেকৈ পাৰে মানে খালি ফাংচনহে লাগে আৰু পইচা ইনকাম কৰিব লাগে মানে যোনে যেনেকৈ পাৰে মানে নাচি বাগি গীত একেবাৰে জঁপিয়াই আৰু মানে সেইটো আৰু এতিয়া মোক যদি কোনোবাই এইখিনি কথা কোৱাৰ কাৰণে বেয়াও পাইছে বেয়া পালে উপায় নাই আমি বহুত শিকি মানে গাইছোঁ আনকি এতিয়া ক'বলৈ বেয়া লাগে মানে নিজৰ কথা মানুহে এতিয়া আজি যে মই ইয়াত আহিছোঁ নিজৰ কথা মই কৈ আছোঁ নিজৰ কথা আচলতে আমি ক'বলৈ অলপ বেয়া লাগে নিজৰ কৰি থকা আচলতে সুধিছে কাৰণে কৈছোঁ আমাৰ সময়ত এনেকুৱা আছিলে যে মোৰ বাদ্যযন্ত্ৰসকলে তেওঁলোকে যদি কিবা কথাত বেয়া বেসুৰাও বজায় আমাৰ কিন্তু গায়কী ঠিকে থাকিব একদম মানে সুৰটো আমি ইফাল সিফাল নহয় কেতিয়াও কিন্তু আজিকালি দেখিছোঁ বহুতে নিশিকা নেমেলাকে আহে আৰু জনপ্ৰিয় গীতসমূহ সেই নমিতা বাইদেউৰ গীত সেই সন্ধ্যা মেননৰ গীত ভূপেন হাজৰিকাৰ ৰিমিক্স কৰি তাৰপিছত দীপেন বৰুৱা দাৰ গীত সেই গীতসমূহ সেইবোৰ দীপালী বৰঠাকুৰ বাইদেউৰ সেই গীতসমূহ মানে কিয়নো সেইবোৰ গীত গাই অনুষ্ঠান পৰিৱেশন কৰে আৰু এটা মোটা অংক এটা পইচা ইনকাম আৰু শিল্পীগৰাকীৰ তেওঁলোকে নামো নকয় যে এইটো মই লক্ষ্য কৰিছোঁ বাইদেউ ধৰি লওক মন হীৰা দৈ গীতটি তেওঁলোকে মঞ্চত পৰিৱেশন কৰিব আৰু এতিয়াতো গীতটিৰ অৱস্থা কি কৰিছে এজন দুজন শিল্পীয়ে তেওঁলোকে কিন্তু নামো নকয় যে মই মহানন্দ মজুমদাৰ বৰুৱাদেৱৰ গীত এটি গাব বিচাৰিছোঁ ভূপেন দাৰ গীত এটি গাব বিচাৰিছোঁ নিজেই নাজানে নেকি তেখেতে নিজেই নাজানে কেনেকৈ জানিব কিয়নো মহানন্দ মজুমদাৰ বৰুৱাৰ গীত
যিখিনি সময়ত তেওঁ জনপ্ৰিয় আছিলে আমিতো পাইছোঁ তেখেতক পাইছোঁ তেখেতৰ চিনেমাতো মই গান গাইছিলোঁ নতুন দিনৰ বাবে বুলি তেখেতৰ সংগীত গতিকে তেওঁলোকৰ নামেই শুনা নাই চাগে নাজানে সেই শ্ৰদ্ধাত ভক্তি দেখা নাপাওঁ তাৰমানে সেই মহানন্দ দাই যিটো গান গালে ৰেকৰ্ড হিচাপে গালে হয়তো সেই গীতটি নোহোৱা হ'ল সেইখিনি আকৌ কোনোবাই ৰিমেক কৰি গালে আকৌ সেই ৰিমেকখিনিকে শিকি এতিয়াৰখিনিয়ে সেইটোৱে এইবোৰ মানে কোনো হেৰি নোহোৱাৰ নিচিনা হৈছে আৰু বাইদেউ আপুনি যেতিয়া আমাৰ নিউজবিলাকত দেখিছে শিল্পীবিলাকৰ হঠাৎ খং উঠে কেতিয়াবা শিল্পীবিলাকক অপমান কৰা দেখা গৈছে দিগন্ত ভাৰতীৰ ক্ষেত্ৰত তেনেকুৱা হৈছে কেতিয়াবা বাউন্সাৰক লৈ প্ৰশ্ন আহিছে শিল্পী অলপ দিগদাৰ পায় মানুহৰ পৰা এই পৰিৱেশটো হৈছে বাইদেউ নহয় জানো কি ক'ব নাই সকলোৰে নিজৰ নিজৰ জনপ্ৰিয়তা এটা থাকে আমাৰ সময়তো যিটো জনপ্ৰিয়তা মোৰ যিটো মিউজিক মেকাৰ্ছত গান গাই থাকোঁতে সেইখিনি সময়ত মোৰ যিটো জনপ্ৰিয়তা আছিল বা জিতুল সোণোৱালদেৱৰ যিটো জনপ্ৰিয়তা আছিল সেইখিনি সময়ত সেইখিনি সময়ত আমাৰ চেলফি উঠিব নাহে কিন্তু অটোগ্ৰাফ বিচাৰি আহে আৰু সেইখিনি সময়ত কিন্তু মোৰ ওচৰে পাঁজৰে মোৰ লগত যোন যায় মোৰ ভাইটি যদি যায় মোৰ মামাৰ ল'ৰা যায় মোৰ বাইদেউহঁত যায় বা কোনোবা নহয় কোনোবাই অলপ থাকে লগ কাষত সেই পৰিৱেশটো আমিও পাইছিলোঁ কিন্তু অভদ্ৰ হিচাপে আমি পোৱা নাই আমি কিন্তু খুব শালীনতা মানে বজাই ৰাখি মানুহবিলাকে সেই ল'ৰা ছোৱালীবিলাকে মানে অটোগ্ৰাফ বিচাৰি আহে কিছুমানে কয় মোৰ হাতত লিখি দিয়ক ইয়াতে লিখি দিয়ক এনেকুৱা মানে তেতিয়া অটোগ্ৰাফৰ দিন আছিল আৰু সকলোৰে এটা জনপ্ৰিয়তা এটা একদম থাকে সেই জনপ্ৰিয়তাটো থকাৰ পিছত যেতিয়া এগৰাকী নতুন ওলায় নতুন ছিংগাৰ সেইগৰাকী অহালৈকে ইগৰাকীৰ জনপ্ৰিয়তাটো থাকে আৰু মানুহৰ সদায় কি হয় নতুন নিউ ফেচ বিচাৰে সকলোৱে বিচাৰে এখন নতুন মুখ বিচাৰে সেই তেনেকুৱা কথা আৰু গতিকে কিন্তু মই এটাই ক'ম আৰু যিকোনো কথাৰে শিকাটো খুব দৰকাৰ আমি যদি এখন আঞ্জা ৰান্ধিব যাওঁ ভাত ৰন্ধা বা মাছৰ আঞ্জাখনৰতো এটা নিয়ম আছে হয়নে আঞ্জাখন বনোৱাতেও এটা নিয়ম আছে আপুনি যদি কেক এটা বনায় কেকটোতো বনোৱাৰ নিয়ম আছে আৰ্ট আছে গান এটা গাওঁতেও সেইটোতো মানে এটা নিয়ম আছে কেনেকে গাব কেনেকে শিকিব এতিয়া বাইদেউ গোৱাতকৈ নৃত্যটো বেছি হৈছে নহয় বাইদেউ নৃত্য মানে আচলতে নৃত্য আমি সৰু থাকোঁতে নৃত্য আছিলে সত্ৰীয়া জানো কথক জানো ওডিচি বা ভাৰতনাট্যম আৰু তাৰ লগতে ফোকখিনি যিখিনি মানে বিহু হওক বা জনজাতীয় নৃত্য আজিকালি কিবা এটা মডাৰ্ণ ডান্স এটা ওলাই গ'ল ন হঠাতে কিবা মডাৰ্ণ টাইপৰ সেইটোৰ কোনো মানে গ্ৰামাৰ নাই তাৰমানে সেইকাৰণে চবেই নাচিব পাৰে আৰু মানে সেইটো বাইদেউ নৃত্য লাগিব বাইদেউ কিন্তু একেবাৰে যিটো মানে আৰু উত্তেজিত হৈ যিটো শালীনতা ভংগ কৰি এইখিনিতে মই মানে কথাটো মানে ক'লে দীঘলীয়া হয় মই তথাপি ক'ব খুজিছোঁ মই এবাৰ ঢিঙত গৈছিলোঁ ঢিঙৰ এখন বেংগলী স্কুলৰ আছিলে মহাৰজত জয়ন্তী আছিলে আৰু তাত মোক সেইখিনি সময়ৰ শিক্ষামন্ত্ৰী গৌতম বৰাদেৱে মোক আমন্ত্ৰণ জনাইছে তাৰপিছত মই ঠিক যাম আৰু মানে যাওঁতে মোৰ বাদ্যযন্ত্ৰীসকলে কৈছে বাইদেউ এই চিলা গানটো যে এইটো মানে 2010 চনৰ কথা দেই চিলা গানটো নতুনকৈ ওলাইছে আপুনি শুনিছেনে মই বোলো শুনা নাই তাৰমানে দুদিন আগতে চিলা চিলা কি জৱানী এটা যে গান আছে সেই গানটো ওলাইছে মোক কৈছে আপোনাক কিন্তু ষ্টেজত গাব দিব দেই আপুনি কি কৰে কৰিব মই গানটো শুনাই নাই গোৱাৰ প্ৰশ্নই নাহে তাৰপিছত মই ষ্টেজত উঠিছোঁ উঠাৰ পৰাতো চিলা চিলা চিঞৰি আছে চিলা 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 একদম চিলাহে লাগে তাৰপিছত মই মানে কৰিছোঁ কি প্ৰথম গীতটো গোৱাৰ পিছতে চিলা লাগে নেকি আপোনালোকক
ঠিক আছে হ'ব চিলা আহি আছে এনেকৈ হয় হয় তাৰপিছত ছেকেণ্ডটো গালোঁ আকৌ চিলা চিঞৰিছে এনেকৈ কিমানবাৰ চিঞৰিছে হিচাপ নাই হয় হয় আৰু মই যদি 15টা গান গাইছোঁ সেই 15টাৰ মাজত ময়ো ৰেছপণ্ড কৰি আছোঁ ৰ'ব চিলা আহি আছে আহি পাবই এতিয়া তাৰ পিছতটোত কৈছে চিলা আহি পালে গ্ৰীণ ৰুমত বহি আছে পিছত কৈছে আহিলে চিলাই মেকআপ লৈ আছে ৰ'ব আহি আছে মানুহবিলাকে খুব কিৰিলি পাৰি এনজয় কৰিছে মই বোলো এতিয়া আহিব আৰু মই সামৰিলোঁ এতিয়া চিলা আহি আছে মই ইমান ফূৰ্তি পালে তেওঁলোকে তাৰপিছত মই আহি গৈ পেলাই যেতিয়া আমাৰ শিক্ষামন্ত্ৰীৰ কাষত বহিলোগৈ তেখেতে মোক কৈছে হেৰি নহয় এই আপুনি যে চিলাৰ কথা কৈ আছে সঁচাকৈ আহিব নেকি হয় তেখেতে কৈছে আৰু এগৰাকী ছিংগাৰ আহিব তেখেতৰ নামটোতো চিলা নহয় মানে ইমান চবে ৰস পাইছে সেই কথাটো তেনেকুৱা কথা মই কিন্তু বিৰক্ত হোৱা নাই মই বেয়া পোৱা নাই বাইদেউ বহুত কথা পাতিব লগা আছিলে বহুত কথা থাকি গ'ল আৰু এদিন আপোনাক নিমন্ত্ৰণ কৰিম আপোনাৰ যিহেতু আমাৰ যিহেতু সময় খুব কম না মোৰো খুব ভাল লাগিলে ইয়ালৈ আহি মোৰ কথাবিলাক পাতিলোঁ আৰু বহুত কথা মই আচলতে এই নিৰিবিলি গধূলি অঞ্জনা বা নিপ বৰুৱাৰ চিনেমাৰ এইবিলাক আজি ইমান বছৰ হৈ গ'ল মানে ময়ে মানে লাহে লাহে পাহৰা আজি ৰোমন্থন কৰিলে আৰু নতুন চামে হয়তো নাজানে তেওঁলোকে গম পাব আৰু নতুন নতুন কাম বাইদেউ আপুনি কৰি থাকিব আমি আপোনাক আন এদিন নিমন্ত্ৰণ জনাম বাইদেউ অনুষ্ঠানৰ শেষত এটি গীত শুনিব খুজিছোঁ আৰু এই গীতটিৰে আমাৰ অনুষ্ঠানৰ সামৰণি মাৰিম ঠিক আছে কি গীত গাম মোৰ মানে তথাপি গাইছোঁ আৰু এটা কথা মই কওঁ দেই মই মানে যোৱা বছৰ এখন ডকুমেণ্টৰী কৰিছিলোঁ মাজুলীৰ ওপৰত আৰু সেই ডকুমেণ্টৰীখনে এতিয়ালৈকে নাই বুলি ইণ্টাৰনেশ্যনেলি প্ৰায় 12টামান এৱাৰ্ড পাইছোঁ বেষ্ট ডকুমেণ্টৰী বেষ্ট ডাইৰেক্টৰ সেইটো খবৰো ক'লোঁ ডকুমেণ্টৰীৰ কথাটো বাইদেউ গম পাইছোঁ আৰু ৰিচেণ্টলি এটা গান ডক্টৰ অপৰ্ণা বুজৰবৰুৱা বাইদেৱে সুৰ কৰা লিখা মই গাইছোঁ আৰু সেই গীতটিও কলকাতাৰ ইণ্টাৰনেশ্যনেল এটা ফিল্ম ফেষ্টিভেলত বেষ্ট মিউজিক ভিডিঅ'ৰ এৱাৰ্ড পাইছে আৰু অপৰ্ণা বাইদেউ সলিল চৌধুৰী মিউজিক ডাইৰেক্টৰ খুবেই সুখী হৈছোঁ বাইদেউ আমাৰ অসমখনৰ কাৰণে ইমান গৌৰৱৰ কথা বাইদেউ বাইদেউ এটি গীত শুনিব মই সেই গীতটিকে ৰুণ গীতটি ঠিক আছে বাইদেউ সেইটোকে যি মনত আছে আৰু ঠিক আছে ৰুণ নূপুৰ বাজে ৰুণ নূপুৰ বাজে বহুত ভাল লাগিলে বাইদেউ আৰু ইয়াৰ লগে লগে এই বিশেষ অনুষ্ঠান কথাৰ চন্দ্ৰেৰ পৰা মই ধীৰাজ ডেকাই বিদায় লৈছোঁ চাই থাকিব আমাৰ অনুষ্ঠান কথাৰ চন্দ্ৰে